তো লগাইছ মই পিংকু এতিয়া গৈ আছোঁ কলেজলৈকে। কলেজত আহি প্ৰথমতে আহিলে এখন দোকানত ইয়াতে জেৰেক্স কৰিব আছে। জেৰেক্স কৰি আহি পালোঁ কলেজ, চববিলাক চলি ধুনীয়াকৈ ফৰ্মখন ফিল আপ কৰি আছে। এতিয়া ফিল আপ কৰি কেনে দিব লাগিব। এনেকৈ আহি পালোঁ ৰুমত, ইয়াতে পৰীক্ষাৰ ফৰ্মখন দি দিলোঁ। আহি পালোঁ ঘৰ, এখন বিয়া আছে। বিয়াখন ডাঙৰ বিয়া নহয়, সৰু বিয়া, তালৈকে গৈ আছোঁ। বিয়াত বক্স মেইন, সেইবাবে এটা সৰু বক্স অনা হৈছে। আমাৰ গাঁৱলীয়া ভাষাত এইখন বিয়াক তুলনি বিয়া বুলি কয়। কইনা থকা ঘৰটো ধুনীয়াকৈ বেলুন চেলুনেৰে ধুনীয়াকৈ সাজোৱা হৈছে। যিহেতু মেকআপ মেন, সেইবাবে মেহেন্দিৰ পৰা আদি কৰি গোটাখিনি দিয়া হৈছে। আজিৰ বিয়াৰ এইজনী হৈছে ধুনীয়া কিউট কইনাজনী। বাৰু এইফালে বনোৱা হৈছে ভাত আঞ্জাৰ লগতে গোটাখিনি আৰু। যিহেতু ভাত বনোৱা ঘৰটোৰ ওপৰত কলপাত দিছে, সেইবাবে বহুত বেছি ভাল লাগিছে। চাহটো মেইন, এইফালে বনোৱা হৈছে এক চৰুকৈ চাহ। প্ৰথমতে মানুহবিলাকক চাহ দিয়া হ'ব, তাৰ পিছতে ভাত দিব। লাহে লাহে ভাতো হৈ আহিছে, সেইবাবে এইফালে এইবিলাক ভাত খোৱাৰ কাৰণে পাৰি দিছে। প্ৰায় 1-2 বাজিলে। লাহে লাহে মানুহবিলাকক অহা আৰম্ভণি কৰিলে। গাইছ, ৰাতিপুৱাৰ পৰা একো খোৱা নাই, সেইবাবে বহুত বেছি ভোক লাগিছে। ফাইনেলি আহি গ'ল আমাৰ ভাত আঞ্জা, ধুনীয়াকৈ খাওঁ। যিহেতু বিয়াৰ ফুলৰ টাইম, ধুনীয়াকৈ এই ভাইবটো ল'বলৈ কেতিয়া গৈ আছোঁ। চাওকচোন চাৰিও চাইডে একদম বিহাৰৰ ফুলেৰে ভৰ্তি হৈ গৈছে। আজি মিনি অক্লানে চেছ বাই জয় আহোম।